মৰমৰ অকণিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। লগতে লৈ আহিছোঁ এটা বীৰবল আৰু আকবৰৰ কাহিনী। শুনাচোন, বীৰবল খুব জ্ঞানী আছিল আৰু লগতে বৰ খুহুতীয়াও আছিল। আৰু আকবৰে বীৰবলৰ লগত নানান ধৰণৰ বিষয়ৰ ওপৰত কথা পাতি খুব ভাল পাইছিল আৰু বীৰবলৰ পৰা সদ উত্তৰ পাবলৈ নানান প্ৰশ্ন সুধি বীৰবলক ব্যতিব্যস্ত কৰিছিল। বাদশ্বাহ আকবৰে সেই সময়ত বহুত চিকাৰ কৰিছিল। তেওঁ অৰণ্যৰ মাজলৈ গৈ লগত সৈন্য সামন্ত আৰু বীৰবলক বিশেষকৈ লগত লৈ তেওঁ চিকাৰ কৰি খুব ভাল পাইছিল। আৰু এই চিকাৰত নানান জীৱ জন্তু তেওঁ হত্যা কৰিছিল। এই কথাটো কিন্তু বীৰবলৰ একেবাৰে পচন্দ নহৈছিল। তেওঁ ভাল পোৱা নাছিল প্ৰাণী হত্যাটো, আৰু তাতে অবাবত নলগাকৈ ইমান সোপা জন্তু এবাৰতে মাৰি মেলি লৈ আহে আৰু তাৰে ভোজ ভাত খায় সকলোৱে। এই কথাই মানে বীৰবলক বৰ দুখ দি থাকে। সেইবাৰ বীৰবল লগত যাওঁতে আকবৰে বহুতো জন্তু চিকাৰ কৰি হত্যা কৰিছিল, লগতে সেইবিলাক বান্ধি কুন্ধি লগত লৈ আহিছিল। আৰু এনেকৈ আহি থাকোঁতে তেওঁ অকণমান ভাগৰ লগাত এডাল গছৰ তলত অকণমান জিৰাব খুজিলে আৰু বীৰবলক ক'লে, আহা আমি দুয়ো ইয়াতে জিৰাওঁ। ওপৰলৈ চাই দেখিলে গছডালৰ ওপৰত এহাল চৰাই বহি আছে। আকবৰে বীৰবলক অকণমান শলঠেকত পেলাবলৈকে সুধিলে, বীৰবল কোৱাচোন, এই চৰাই হ'লেনো কি কথা পাতি আছে, তুমি গম পোৱানে? অঁ পাওঁ মহাৰাজ, শ্বাহানশ্বাহ, মই গম পাওঁ জাহাপনা, তেওঁলোকে কি কথা পাতি আছে, কিন্তু ৰ'বচোন অকণমান মই ভালকৈ শুনি ল'ম। এই বুলি বীৰবলেও অলপ দেৰি এনেই শুনাৰ ভাও ধৰি কাণখন উনাই গছডাললৈ চাই বহি থাকিল। আৰু অলপ পিছতে বাদশ্বাহক ক'লে, আকবৰ বাদশ্বাহক ক'লে, বাদশ্বাহ, তেওঁলোকে যিখিনি কথা পাতিছে মই আপোনাক কওঁ শুনাক। এই যে দুটা চৰাই দেখিছে, এই চৰাইটোৰ এটা হৈছে দৰাঘৰীয়া চৰাই আৰু আনটো হৈছে কইনাঘৰীয়া চৰাই। কইনাৰ দেউতাক আৰু দৰাৰ দেউতাক। দৰাৰ দেউতাকে কি ক'লে জানে? তেওঁ বোলে যৌতুকত কইনাৰ লগত 2খন জন্তু নোহোৱা অৰণ্য লাগে, একেবাৰে জন্তুশূন্য অৰণ্য লাগে। তেতিয়া কইনাৰ দেউতাকে কি ক'লে জানেনে? বোলে কি ক'লে? বাদশ্বাহে সুধিলে। তেওঁ ক'লে, 2খন নহয়, আপোনাক মই 5-6খন ডাঙৰ ডাঙৰ অৰণ্য দি দিব পাৰিম, তাত এটাও জন্তু আপুনি বিচাৰি নাপাব। কৈছে, কেনেকৈ সেয়া সম্ভৱ হ'ব? কৈছে, ইতিমধ্যে 2-3খন গোট খাইছেই। আমাৰ বাদশ্বাহে খুব চিকাৰ কৰে আৰু এইটো হাৰত এনেকুৱা ধৰণে যদি প্ৰতিবাৰেই আপোনাৰ জন্তু বধ কৰি গৈ থাকে, তেনেহ'লেতো আৰু কথাই নাই। আৰু 5-6খন অৰণ্য একেবাৰে জন্তুবিহীন হৈ পৰিব। আৰু আপুনি 2খনৰ কথা কৈছে, মই আপোনাক 5খন দিম বাৰু। এয়াই কৈছে। এই বুলি কওঁতে বাদশ্বাহে খুব লাজ পালে দেই। তেওঁ যে এটা ইমান ডাঙৰ ভুল কৰি আছে, তেওঁ যে অবাবত এনেই প্ৰাণীবিলাক হত্যা কৰি আছে এই অৰণ্যত, তেওঁৰ সেইদিনাখন উপলব্ধি হ'ল। আৰু সেই মুহূৰ্ততে তেওঁ মনে মনে প্ৰতিজ্ঞা কৰিলে যে আজিৰ পৰা মই চিকাৰ নকৰোঁ। আৰু সেই বুলি ঘৰলৈ আহি ৰাজকাৰেঙলৈ উভতি আহি পিছদিনাখন তেওঁ ৰাজসভাত ক'লে যে মই আৰু কেতিয়াও মোৰ জীৱিত অৱস্থাত মই আৰু অৰণ্যলৈ ফুৰিবলৈহে যাম, মই প্ৰাণী হত্যা কৰি চিকাৰ কৰিবলৈ নাযাওঁ। সকলোবিলাক দৰবাৰত বহি থকা মানুহে খুব ভাল পালে তোমাৰ আকবৰৰ কথা শুনি। আৰু বীৰবলে মহাৰাজক বাদশ্বাহক নিজৰ উপস্থিত বুদ্ধিৰে বা জ্ঞানেৰে যিটো বেয়া কাম কৰি আছিলে তাৰ পৰা বাৰণ কৰিলে। কেনে পালা এই সুন্দৰ কাহিনীটো শুনি? মোক জনাবা।
এতিয়াৰ কাৰণে বাই।